ৰাজ্যৰ খেলুৱৈসকলৰ কাৰণে এটা খুব ভাল খবৰ যে উত্তৰ গুৱাহাটীত দুখনকৈ একাডেমীৰ কাম সমান্তৰালভাৱে চলি আছে। এখন হৈছে ফুটবল একাডেমী আৰু এখন হৈছে ক্ৰিকেট একাডেমী। সমান্তৰালভাৱে দুখনকৈ একাডেমীৰ কাম যিহেতু উত্তৰ গুৱাহাটীত চলি আছে। উত্তৰ গুৱাহাটীৰ যি দীৰ্ঘেশ্বৰী দেৱালয় আছে, দীৰ্ঘেশ্বৰী দেৱালয়ৰ পৰা প্ৰায় 200 মিটাৰ আঁতৰত এই নিৰ্মাণ কাৰ্য চলি আছে। মই পোনপটীয়াভাৱে নিউজ লাইভৰ দৰ্শকক দেখুৱাইছোঁ। প্ৰথমে দেখুৱাইছোঁ এয়া হৈছে গুৱাহাটী টাউন ক্লাবৰ যি ফুটবল একাডেমী। এই ফুটবল একাডেমীৰ কাম ইয়াতে চলি আছে। প্ৰায় 20 বিঘা মাটিত এই ফুটবল একাডেমীখন হ'ব আৰু ইয়াৰ গাতে লাগি আছে আন এখন একাডেমী। এইখন হৈছে ক্ৰিকেট একাডেমী বুলি কোৱা হৈছে আৰু অসম ক্ৰিকেট সন্থাৰ দ্বাৰা পৰিচালিত হ'বলগীয়া এখন সুন্দৰ একাডেমীৰ কাম ইয়াত সমান্তৰালভাৱে চলি আছে। গতিকে এই মুহূৰ্তত মই ক'ব বিচাৰিছোঁ যে কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত উত্তৰ ফুলুং ডেকাপাৰী গাঁৱত দুখনকৈ একাডেমীৰ কাম সমান্তৰালভাৱে চলি আছে আৰু ৰাজ্যৰ যিসকল খেলুৱৈ, এই খেলুৱৈসকলৰ কাৰণে অতি ভাল খবৰ যে উত্তৰ গুৱাহাটীত এই পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু যেহেতু তীব্ৰ গতিত কাম চলি আছে। মই পোনপটীয়াভাৱে এই দৃশ্য দেখুৱাইছোঁ। এয়া হৈছে এখন ফুটবল একাডেমী আৰু এই ফুটবল একাডেমীৰ সকলো সা সুবিধা ইয়াত উপলব্ধ হ'ব। কিছু দূৰতত মই যদি কেমেৰাৰে ঢুকি পাওঁ, এয়া হৈছে হোষ্টেল। ইয়াতে থাকি তেওঁলোকে প্ৰশিক্ষণ ল'ব পাৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আচলতে ক'বলৈ গ'লে দুখনকৈ ক্ৰিকেট আৰু ফুটবল একাডেমীৰ কাম চলিছে প্ৰায় 40 বিঘা মাটিত। মই কথা পাতিবলৈ যত্ন কৰিম যে কিমান আগবাঢ়িছে কাম। প্ৰায় আমাৰ 80% কাম খতম হৈছে আৰু 20% বাকী আছে। হয়, আৰু এইখন ফুটবল নেকি? এইখন ফুটবলৰ কাম কিমান আগবাঢ়িছে? ফুটবলৰ কাম প্ৰায় গ্ৰাউণ্ডৰ কাম খতমেই হৈছে। পেভিলিয়ন আৰু হোষ্টেলৰ কাম আগবাঢ়ি আছে। হয়, কি সুবিধা থাকিব ইয়াত? ইয়াত হোষ্টেল থাকিব, হয়, বাকী পেভিলিয়ন থাকিব, হয়, আৰু একাডেমি আমাৰ ইয়াত বাকী কামখিনি চলিব আৰু। হয়, গতিকে নিউজ লাইভৰ দৰ্শকে গম পাইছে এইখন হৈছে ফুটবল একাডেমী। গুৱাহাটী টাউন ক্লাবৰ দ্বাৰা পৰিচালিত হ'ব। কেতিয়া মানে এইটো সাজু হৈ উঠিব, কিয় গম পায় নেকি? সেইটো এতিয়াও গম পোৱা নাই। আমাৰ নিৰ্মাণ কামখিনি চলি আছে। এই কাম হোৱাৰ পিছত হোষ্টেলৰ কাম কিছু আগবাঢ়ি আছে। হয়, আৰু ক্ৰিকেট একাডেমীৰ কাম কিমান? ক্ৰিকেট একাডেমী গ্ৰাউণ্ডৰ কাম 80% হৈ গৈছে আমাৰ। বাকী আমাৰ পেভিলিয়নৰ কামো আগবাঢ়িছে। এতিয়া ৰং কৰি আছে, টাইলছ লগাই আছে। বাকী আমাৰ হোষ্টেলৰ কাম আৰম্ভণি হৈছে। কি সুবিধা থাকিব তাত? ক্ৰিকেটৰ গোটেইখিনি সুবিধাই থাকিব তাত। গতিকে যিহেতু কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ ৰাজহ চক্ৰৰ অন্তৰ্গত উত্তৰ ফুলুঙৰ ডেকাবাৰীত দুখনকৈ গ্ৰাউণ্ডৰ কাম চলি আছে। মই আপোনাৰ লগত কথা পাতিম। কেনেকুৱা লাগে যে দুখনকৈ আপোনাৰ একাডেমীৰ কাম চলিছে? এইটো এটা অতুলনীয় কাম চলি আছে ইয়াতে। ক'ব গ'লে ধৰক আমাৰ উত্তৰ গুৱাহাটী ফুলুং বা ডেকাবাৰী অঞ্চলত এনেকুৱা ধৰণৰ প্ৰথম আহিছে। ইয়াতে ভাল লাগিছে এইবিলাক দেখা পাই আৰু উত্তৰ গুৱাহাটীৰ কাৰণে এইটো এটা গৌৰৱৰ বিষয় যে ইয়াতে এনেকুৱা ধৰণৰ আমি আগতে দেখাই নাছিলোঁ। আগতে ধৰক কিবা কিবি বেলেগ কাম চলে, কিন্তু এই নিচিনা উন্নত ধৰণৰ কাম আমি ইয়াতে প্ৰথমবাৰ পাইছোঁ ইয়াতে। গতিকে ৰাজ্যবাসীৰ কাৰণে অতি খুব ভাল খবৰ। প্ৰধান মিস্ত্ৰী আছে, কথা পাতিম। কিমান মানুহে কাম কৰি আছে ইয়াতে? 3.5। ধন্যবাদ জনাইছোঁ দিগন্ত বৰদলৈ।